হয়, অচিৰেই মুকলি হ'ব অসমৰ প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান। ইতিমধ্যে কাজিৰঙাৰ ফিলখানাস্থিত এইখন চৰকাৰী অৰ্কিড উদ্যানৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ত বা কম দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এইখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হ'ব। আৰু ইতিমধ্যে এই অৰ্কিড উদ্যানখনত দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰঙৰ ফুলেৰে এক প্ৰকাৰৰ জাতিষ্কাৰ হৈ পৰিছে। বিভিন্ন প্ৰজাতিৰ অৰ্কিডক এই অৰ্কিড উদ্যানত সংৰক্ষণ কৰি ৰখা হৈছে আৰু দেশী বিদেশী পৰ্যটকৰ সন্মুখত এইসমূহ অৰ্কিড তেওঁলোকক প্ৰদৰ্শন কৰা হ'ব বা দেখুওৱা হ'ব, যাৰ বাবে এই মুহূৰ্তত কাজিৰঙা চৰকাৰী অৰ্কিড উদ্যানত মই উপস্থিত হৈছোঁ আৰু পুৱাৰ পৰিৱেশটো অকণ দেখুৱাবলৈ যত্ন কৰিম। মোৰ সতীৰ্থ আছে, দেখুৱাব। ইতিমধ্যে অৰ্কিডৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড এই উদ্যানখনত আচলতে সংৰক্ষণ কৰি ৰখা হৈছে আৰু সমান্তৰালভাৱে এই মুহূৰ্তত যদি চোৱা যায় তেনেহ'লে দেখিবলৈ পাব যে এই অৰ্কিড উদ্যানত বিভিন্ন ৰঙৰ ফুলেৰে এই মুহূৰ্তত জাতিষ্কাৰ হৈ পৰিছে আৰু এই মাহতে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই অৰ্কিড পাৰ্কখনৰ আনুষ্ঠানিকভাৱে আচলতে মুকলি কৰা হ'ব। আৰু ইতিমধ্যে এই অৰ্কিড উদ্যানখনত স্থানীয় আচলতে বহু যুৱক যুৱতীক সংস্থাপন দিয়া হৈছে, যাৰ বাবে এই মুহূৰ্তত মই কাজিৰঙাৰ পৰা আচলতে সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ।